গুড মৰ্নিং ফ্ৰেণ্ডছ। তো আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল মডিগাৰ প্ৰডাক্ট নলেজ। তো আজি আমি মডিগাৰৰ বিজনেছ প্লেনটোৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। মই চিত্ত মজুমদাৰ। তো চাওক, মডিগাৰৰ বিজনেছ প্লেন বুলি ক'লে তো বিজনেছ প্লেনটো মই দুটা ভাগত একচুৱেলি ভাগ কৰিছোঁ। তো কেনেকুৱা, এটা হৈছে যিসকল মানুহে বা যিসকলে মডিগাৰত জইন কৰি অকল মডিগাৰৰ প্ৰডাক্টবিলাক ইউজ কৰে, তো অকল মানে কাষ্টমাৰেই হয়, সেইসকলৰ বাবে এটা বেলেগ প্লেন, সেইসকলৰ বাবে বিজনেছ প্লেনটো অলপ বেলেগকৈ মই আপোনালোকক ক'ম। আৰু যিসকলে মডিগাৰক যে প্ৰফেশ্যনেল হিচাপে লয়, মানে এইটো তেওঁলোকৰ এটা বিজনেছ হিচাপে লয়, সেইসকলৰ বাবে মই অলপ বিজনেছ প্লেনটো বেলেগকৈ ক'ম বুলি লৈছোঁ। তো আহক আমি প্ৰথমতে ইয়াতে মডিগাৰত জইন কৰাৰ ফলত যদি কোনোবা কাষ্টমাৰ হয় তাতে কেনেকুৱা লাভ হয় সেই বিষয়ে কিছু কথা আলোচনা কৰোঁ। চাওক, মডিগাৰত জইন হোৱাৰ লগে লগে কাষ্টমাৰসকলৰ এটা ভাল বেনিফিট হয়। যদি আমি দোকানখন চেঞ্জ কৰোঁ, মানে আমি অলৰেডি যিটো দোকানৰ পৰা মাল আমি কিনি আনিছিলোঁ সেই দোকানটো চেঞ্জ কৰিলে আমি চেঞ্জ কৰি যদি মডিগাৰৰ ডিষ্ট্ৰিবিউটৰ পইণ্টৰ পৰা মাল আনো, তেতিয়াই আমাৰ কিন্তু বহুতখিনি লাভ হয়। ধৰি লওক আপোনালোকে ৰাতিপুৱা উঠিয়ে কি ইউজ কৰে, মানে আমি কি ইউজ কৰোঁ, মানে আমাক এটা পেষ্ট লাগে, হয়নে নহয়? আমি দাঁত ব্ৰাছ কৰাৰ কাৰণে আমাক এটা পেষ্ট লাগে বা আমাক এটা টুথব্ৰাছ লাগে। তো এই টুথপেষ্ট বা ব্ৰাছটো আমি কোনোবা দোকানৰ পৰা কিন্তু আমি কিনি আনিছোঁনে? তো দোকানৰ পৰা যে কিনি আনিছোঁ, আমাৰ ইয়াৰ পৰা কি লাভ হৈছে এবাৰ ভাবক। আমি আনিছোঁ, ব্ৰাছ কৰিছোঁ, বাছ দোকানীজনক পইচাটো দিছোঁ, কাম চেছ। কিন্তু যদি এনেকুৱা এটা ছিষ্টেম মানে আমি পাওঁ, যিটো ছিষ্টেমত আমি টুথপেষ্টটো বা ব্ৰাছডাল কিনাৰ বিনিময়ত আমাৰ অকল ব্ৰাছ কৰাই নহয়, আমি যদি তাৰ জৰিয়তে আমি উপাৰ্জনো কৰিব পাৰোঁ, কেনেকুৱা হ'ব? ভাল হ'বনে বেয়া হ'ব? নিশ্চয় ভাল হ'ব। তো আহক কেনেকৈ ভাল হয়। ধৰি লওক আমাক দৈনন্দিন জীৱনত যিবিলাক নিত্য প্ৰয়োজনীয় বস্তু, মানে আমাক যিবিলাক বস্তু সদায় প্ৰয়োজন হয়, যিবিলাক বস্তু নহ'লে আমি চলিব নোৱাৰোঁ, তো সেই সকলোবোৰ বস্তুৱে আমাৰ মডিগাৰত উপলব্ধ। মডিগাৰত 500ৰো অধিক প্ৰডাক্ট আছে যিবিলাক আমাৰ সদায় প্ৰয়োজন হয়। তো এই প্ৰডাক্টবিলাক আমি কিন্তু সদায় কিনিয়ে আহি আছোঁ। আমি কিন্তু ক'ত কিনিছোঁ? ধৰি লওক কোনোবা ৰঘু, কোনোবা মধু, কোনোবা দোকানত কিনি আছোঁ, তেনেকৈ তো কিনি আহি আছোঁ। কিন্তু আমাৰ প্ৰয়োজনটো পূৰণ হৈ আছে, আমাৰ যিটো কাৰণত আমি কিনিছিলোঁ এইটো প্ৰয়োজন পূৰণ হৈছে, কিন্তু আমাৰ তাৰ ফলত কিন্তু আমি কোনোদিনে এটকাও আমি লাভ পোৱা নাই। কিন্তু এই কামটোৱে যদি আমি তাৰ পৰা নিকিনি, মানে আমি অলৰেডি আমি ইমান দিনে যিকেইখন দোকানৰ পৰা কিনি আহিছিলোঁ বস্তুবিলাক, ধৰি লওক টুথপেষ্টেই হওক, ব্ৰাছেই হওক, চাবোন হওক, চেম্পু হওক, ডিটাৰজেণ্ট পাউডাৰেই হওক, তেল হওক, মছলা পাতি হওক, লেডিছৰ কাৰণে ধৰি লওক লিপষ্টিক, কাজল বা তেনেকুৱা যিবিলাক আমাৰ বস্তুৰ প্ৰয়োজন হয়, এই সকলো বস্তুৱে আমাৰ মডিগাৰত উপলব্ধ। এই বস্তুবিলাক আমি দোকানৰ পৰা যদি নিকিনি আমি মডিগাৰ ডিষ্ট্ৰিবিউটাৰৰ পৰা কিনো, আমাৰ কি লাভ হ'ব শুনক। প্ৰথমতে আমাৰ লাভ হ'ব, নম্বৰ 1, আমি প্ৰতিটো সামগ্ৰীতে আপ টু 20%, মানে 20% আমি এটা ডিছকাউণ্ট পাওঁ, আমি ৰেহাই মূল্যত পাওঁ। ধৰি লওক আপুনি এটা প্ৰডাক্ট কিনিছে যিটোৰ দাম 100 টকা, ধৰি লওক এটা আপুনি চেম্পু কিনিছে যিটোৰ দাম 100 টকা। তো এইটো দোকানত যদি আমি কিনো, তো এইটো কিন্তু আমি 100 টকাই দিব লাগিব দোকানীজনক। কিন্তু যদি আমি এই প্ৰডাক্টটো মডিগাৰত কিনো, তো আমাৰ ধৰি লওক এইটোত 80 টকা বা 85 টকা বা ধৰি লওক প্ৰডাক্ট অনুযায়ী বেলেগ বেলেগ এটা ডিছকাউণ্ট দিয়া থাকে, ধৰা বন্ধা আছে, তো আমি এনেকৈ পাই যাম আপ টু 20% ডিছকাউণ্ট। তো ছেকেণ্ড আমাৰ লাভ কি হ'ব? ধৰি লওক আমি সেই প্ৰডাক্টটো আমি নিজে যদি ইউজ কৰোঁ, আমাৰ ছেভ হ'ল 20 টকা, মানে আমি ডিছকাউণ্টত পালোঁ 20 টকা। আচ্ছা, এই প্ৰডাক্টটোৱে যদি আমি অইন কোনোবাৰ তাত বিক্ৰী কৰি দিওঁ,
তো তেতিয়া কি হ'ব, আমি 80 টকাৰ প্ৰডাক্টটো আমি 100 টকাত বিক্ৰী কৰিব পাৰিম, মানে আমাৰ 20 টকা এটা লাভ হ'ল। এটি 2 নম্বৰ লাভ। 3 নম্বৰ লাভ, আমাৰ যিকোনো প্ৰডাক্টে আমি কিনো, ধৰি লওক মডিকেয়াৰত আমি 1000 বা 2000 বা 3000 বা 5000 এনেকৈ আমাৰ মডিকেয়াৰত 4টা স্লেব আছে। যোনে যিটো স্লেবত বস্তু আনে, ধৰি লওক এট এ টাইম আমি একেলগে 1000 টকাৰ মাল আনিলোঁ মডিকেয়াৰৰ ডিষ্ট্ৰিবিউটৰৰ পৰা। আপোনাৰ যি কিনে আপোনাৰ মৰ্জি। তো কিনাৰ বিনিময়ত কি হ'ব, আমি সেই 1000 টকাটোৰ কিনাৰ বিনিময়ত আমি 10ৰ পৰা 13% আমি 13% আমি এটা গিফ্ট পাম, ফ্ৰী পাম। এইটোত কোনো পইচা দিব নালাগে। ধৰি লওক 1000 টকাৰ আমি মাল কিনিলোঁ, তাৰ বিনিময়ত আমি 100 বা 130 টকাৰ এটা আমাক প্ৰডাক্ট ফ্ৰী দিলে। ঠিক তেনেকৈ ধৰি লওক যদি 2000ৰ কিনো, 10%ৰ পৰা 13%, তো সেই অনুপাতে আমি পাম। ধৰি লওক 5000ৰ যদি কিনো, আমি 500ৰ পৰা বা তাতকৈ অলপ বেছি টকাৰ এটা প্ৰডাক্ট ফ্ৰী পাম। তো এনেকৈ আমি দ্বিতীয় আমি লাভটো পাম। তৃতীয় লাভ আমাৰ কি হয়, আমি মডিকেয়াৰত যদি আমি মাল কিনো ডিষ্ট্ৰিবিউটাৰৰ পৰা, আমি প্ৰত্যেকটো মাল কিনাৰ বিনিময়তে আমাৰ এটা আমি কেছবেক পাওঁ। ধৰি লওক কেনেকৈ, ধৰি লওক আমাৰ প্ৰতিটো প্ৰডাক্টতে BV আৰু PV থাকে, মানে আমাৰ প্ৰতিটো প্ৰডাক্টতে এটা পইণ্ট থাকে। এই ভিডিঅ'টো মই আগতে বনাইছোঁ, PV আৰু BV কি আপোনালোকে চাব পাৰে এই ভিডিঅ'টো। তো BV আৰু PV থাকে। কি বস্তু এইটো, প্ৰতিটো প্ৰডাক্ট আমাৰ পইণ্ট এটাৰ ওপৰত আমাক এটা কমিশ্যন দিয়ে, বা আমাৰ যিটো আমাৰ লেভেল আপডেট হয়। ধৰি লওক আমি আজি ধৰি লওক এটা ৰেংকত আছোঁ, নেক্সট ৰেংক আমি এটা ওপৰলৈ যাব লাগে, আমি তেতিয়া আমাৰ PVটোৱে হেল্প কৰে, আৰু BVটোৱে আমাক হেল্প কৰে আমি কিমানখিনি কমিশ্যন পাওঁ এইটোৰ ওপৰত। ঠিক তেনেকৈ ধৰি লওক আমি 1000 বা তাতকৈ যিমান বেছি পাৰোঁ, যিমান মাল কিনো, তাৰ ওপৰত আমাক এটা BV থাকে, আৰু এই BVটোৰ ওপৰত আমি যোনে যিমান ৰেংকত থাকোঁ, যিমান লেভেলত থাকোঁ, সেই অনুপাতে আমি এটা কমিশ্যন পাওঁ। ধৰি লওক কোনোবাই 10% লেভেলত আছে, তো সি BVটোৰ ওপৰত 10% মানে 10% এটা কেছবেক পাওঁ। 4 নম্বৰ লাভ আহিল। ইয়াৰ পিছত আমাৰ আহিল 5 নম্বৰ লাভ। তো নম্বৰ 5, আমাৰ লয়েলিটি প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেম আছে, এটা কোম্পানীৰ এটা প্ৰগ্ৰেম আছে, যিটো আমাৰ অতিকৈ লাভজনক, আৰু এইটো সকলোৱে কৰিব লাগে। কিয় চাওক, লয়েলিটি প্ৰগ্ৰেমটো ইমানেই ভাল, আৰু বুজি যদি পায় সকলোৱে কৰিব। কিন্তু লয়েলিটি প্ৰগ্ৰেমটো, ধৰি লওক আপুনি ঘৰত আপোনাৰ যদি সৰু ফেমিলি হয়, আপোনাক ধৰি লওক 5000 টকাৰ এটা আপোনাক মাহত মাল লাগে, ধৰি লৈছোঁ, বা তাতকৈও আপোনাক কম লাগিব পাৰে, 3000 টকাৰ আপোনাক মাল লাগে ধৰি লওক মাহত। তো এক মাহত আপোনাক 3000 টকা বা 5000, যাক যিমান প্ৰয়োজন হয় সেই অনুপাতে মাল লাগে। ধৰি লওক আমি 3000 টকাৰ কথা ধৰি ল'লোঁ, 3000 টকাত ধৰি লওক আমাৰ মাল লাগে, 3000 টকাৰ আমি মাল কিনো, দোকানত কিনি আছোঁ, তাৰ বিনিময়ত আজিলৈকে আমি এটকাও লাভ পোৱা নাই। কিন্তু আমি যদি ইয়াতে মডিকেয়াৰত আমি 3000 টকাকৈ আমি মাল কিনি থাকোঁ, একচুৱেলি তাতকৈ কম কিনিলে হয়, আমি 3000টো জাষ্ট ধৰি লৈছোঁ, আৰু 2500 টকাকৈ মাল ল'লেও হয়, বা বৰ্তমান নতুন নিয়ম 1800 টকাকৈ মাল ল'লেও হয়। কিন্তু আমি 3000টো জাষ্ট এটা এক্সাম্পলৰ কাৰণে ধৰি লৈছোঁ। ধৰি লওক আমি 3000 টকাকৈ আমি মাল লৈছোঁ, প্ৰতি মাহে মাল লৈ আছোঁ, আপ টু 6 মাহ। 6 মাহ পিছত আমাৰ কি হ'ব, আমি 7 নম্বৰ মাহটোত সম্পূৰ্ণ 3000 টকাৰ মাল ফ্ৰী পাম। আমি কোম্পানীক এটকাও দিব নালাগে, আমাক সম্পূৰ্ণ ফ্ৰী দিব। এই প্ৰগ্ৰেমটোৱে যদি আমি 12 মাহ কৰোঁ, যদি 12 মাহ আমি কণ্টিনিউ 3000কৈ মাল আনো, এভাৰেজত 3000 কৈছোঁ মাল আনো, আমি 7 নম্বৰ মাহটোত আমি 3000 টকাৰ মালটো পামেই। পিছত 13 নম্বৰ মাহটোত, মানে যেতিয়া 12 নম্বৰ মানে এবছৰ কমপ্লিট হ'ব, 13 নম্বৰ মাহটোত আমি লয়েলিটি প্লাছ পাম, মানে যিমানখিনি মাল আমি এভাৰেজত কিনিছোঁ তাৰে ডাবল পাম। মানে ধৰি লওক আমি 3000কৈ এভাৰেজত মাল কিনিছিলোঁ, 3000টো পামেই, লগত আৰু 3000 এটা এক্সট্ৰা পাম। মানে আমি বছৰত 3টা মাহ আমি ফ্ৰী পাম। ধৰি লওক
3000কে যদি আমি মাল কিনো আমি বছৰত প্ৰায় আমি 9000 টকাৰ আমি মাল এটা ফ্ৰী পালোঁ তো হয়নে এইটো বহুত লাভজনক ধৰি লওক এইটো 5 নম্বৰ লাভ তো লয়েলিটি প্ৰগ্ৰেমটো সকলোৱে কৰিব লাগে যদি যিয়ে মডিকেয়াৰত জড়িত সিয়ে লয়েলিটি প্ৰগ্ৰেমটো কৰিব লাগে একচুৱেলি এইটো নিজৰে লাভ তো ইয়াৰ পিছত আমাৰ লাভ কি আছে চাওক আমাৰ যিকোনো প্ৰডাক্ট কিনক সম্পূৰ্ণ প্ৰডাক্টটোতে আপোনাক ছেটিছফেকশ্যন গেৰাণ্টি দিয়া আছে মানে ধৰি লওক আপুনি এটা পেষ্ট কিনিলে তো পেষ্টটোতো লিখা আছে যে আপুনি যদি প্ৰডাক্টটো ইউজ কৰি কমফৰ্টেবল নহয় আপুনি যদি ভাল পোৱা নাই ছেটিছফাই হোৱা নাই তো আপুনি প্ৰডাক্টটো আপুনি ৰিটাৰ্ণ কৰিব পাৰে যিকোনো প্ৰডাক্ট আপুনি কিনক প্ৰত্যেকটো প্ৰডাক্টতে কিন্তু এনেকৈ লিখা আছে এইটো হ'ল আমাৰ ছেটিছফেকশ্যন গেৰাণ্টি তাৰোপৰি আমাৰ যিবিলাক প্ৰডাক্ট আছে মডিকেয়াৰৰ সকলো প্ৰডাক্টে কিন্তু সম্পূৰ্ণৰূপে পিয়'ৰ আৰু ইয়াৰ দামটো এটা ৰিজনেবল প্ৰাইচ মানে এইটো সকলোৱে যাতে এফৰ্ড কৰিব পাৰে তেনেকুৱা এটা দাম ধৰা বন্ধা কৰা হৈছে তো যদি আপোনালোকে এই সকলোখিনি কেলকুলেশ্যন কৰি চাই ধৰি লওক আমি ডিছকাউণ্ট কিমান পালোঁ 10ৰ পৰা 20% আপ টু 20% আমি গিফ্ট কিমান পালোঁ 10ৰ পৰা 13% আমি কমিশ্যন পালোঁ আৰু আমি কেছবেক পালোঁ মানে আৰু আমি লয়েলিটি পালোঁ যদি ধৰি লওক আমি 3000 টকাকৈ ধৰি লওক তো কি হ'ব 3000ৰ আমি প্ৰথম পালোঁ ডিছকাউণ্ট 3000ৰ ডিছকাউণ্ট কিমান যদি আমি ধৰি লওক এভাৰেজত আমি 50%ও ধৰোঁ আপ টু 20% ধৰি লওক আমি এভাৰেজত 15% যদি ধৰি লওক তো 15% হ'লেও আমাৰ 450 টকা আমাৰ ডিছকাউণ্ট এটা পাব নেক্সট আমি ইয়াৰ পৰা আমি এটা গিফ্ট পাম যিটো ধৰি লওক আমি 10% 10ৰ পৰা 13% যিটো কৈছিলোঁ 10%ও যদি ধৰোঁ 10%ও যদি ধৰোঁ 3000ত 300 টকাৰ আমি এটা গিফ্ট পাম নেক্সট আমি এটা কমিশ্যন পাম যোনে যিমান ৰেংকত থাকে সেই অনুপাতে কমিশ্যন মানে কেছবেকটো পাব ধৰি লওক 3000 টকাৰ মাল কিনিলে যিমান লোৱেষ্ট ৰেংকত থাকিলেও 1ৰ পৰা 150 টকা এটা মানে কেছবেক একাউণ্টত সোমায় ইয়াৰ পিছত লয়েলিটি কিমান পালোঁ আমি যদি আমি 6 মাহো কৰোঁ তো তেতিয়াহ'লে আমি 3000 টকাৰ এটা লয়েলিটি পালোঁ মানে আমাৰ লাভ কিমান হ'ল চাওক প্ৰথমতে আমি ডিছকাউণ্ট পালোঁ 450 আমি ফ্ৰী গিফ্ট পালোঁ 300 450 আৰু 300 কিমান হ'ল 750 আৰু ধৰি লওক আমি কেছবেক পালোঁ 150 মানে 750 আৰু 150 কিমান হ'ল 900 আৰু আমি আপোনাৰ লয়েলিটি পালোঁ 3000 টকা মানে কিমান হ'ল 3000 আৰু 900 মানে 3900 মানে প্ৰায় অলমষ্ট 4000 টকা এটা চাওক আমাৰ 3000 টকাকৈ যদি আমি মাল কিনো আমাৰ 6 মাহত কিমান যাব 6 মাহত কিমান যাব আমাৰ যাব 18000 এতিয়া মই যিটো আপোনালোকক হিচাপ দিলোঁ এইটো হৈছে এমাহৰ হিচাপ 450 আমি 3000 টকাৰ কিনাৰ বিনিময়তহে পালোঁ ঠিক তেনেকৈ আমি গিফ্টটো পালোঁ 3000 টকা কিনাৰ বিনিময়তহে আমি নেক্সট মাহতো নিকিনিম জানো আমি 6 মাহ কিনিম তো যদি আমি 6 মাহ কিনো সেই যিটো 900 টকা আমাৰ লাভ হৈছিলে সেই 900 টকাটো আমি 6 দি পূৰণ কৰি দিওঁ 9 গুণ 5400 তো এইফালে আমি 5600 পালোঁ 6 মাহত কমিশ্যন আপোনাৰ কেছবেক কমিশ্যন বা কেছবেক একে উঠা আৰু আপোনাৰ ডিছকাউণ্ট আৰু গিফ্ট এইটো আমি পালোঁ কিমান 900কে 6 মাহ 9 গুণ 5400 আৰু এইফালে আমি 3000 টকাৰ এটা লয়েলিটি কুপন পালোঁ মানে এইটো 7 নম্বৰ মাহত আমি ফ্ৰী পালোঁ তো কিমান হ'ল 5600 লগত 3000 মানে ধৰি লওক প্ৰায় আমি 9000 টকাৰ মালে আমি কিন্তু ফ্ৰী পালোঁ এতিয়া কওকচোন এইটো লাভজনক বেপাৰ হয়নে চাওক আমাৰ 6 মাহত খৰচ হৈছিলে কিমান 18000 3000কে 6 মাহ মাল আমি কিনিছিলোঁ 18000 তো আমি পালোঁ কিমান ৰিটাৰ্ণ কেছবেক কিবা কিবি এনেকৈ বিভিন্ন স্কিমত আমি কেনেকৈ পালোঁ আমি 9000 প্ৰায় 8600 টকা তো আমি পালোঁ ৰিটাৰ্ণ পালোঁ তো আমাৰ পকেটৰ পৰা কিমান খৰচ হ'ল প্ৰায় আধা মানে ধৰি লওক আমাৰ খৰচ হ'ল প্ৰায় 9400 টকা তো চাওক ইয়াতকৈ লাভজনক কিবা ব্যৱসায় আপোনালোকৰ দৃষ্টিত আছে নেকি ভাবক আপোনালোকে মোৰ দৃষ্টিত কিন্তু নাই আৰু ইয়াৰ প্ৰডাক্টবিলাক আপোনালোকে ইউজ কৰি চালে গম পাব প্ৰডাক্টবিলাক সঁচাকৈ বহুত ভাল উন্নত মানৰ প্ৰডাক্ট ইয়াত সম্পূৰ্ণ পিয়'ৰ প্ৰডাক্ট আৰু
সকলোৱে যাতে এফৰ্ড কৰিব পাৰে তেনেকুৱা প্ৰডাক্ট আপোনালোকে ইউজ কৰক। ফাৰ্ষ্ট টাইম ইউজ কৰি চাওক, যদি ভাল লাগে আপোনালোকক লয়লিটি কৰক আপোনালোকে। তো এইটো কিন্তু আটাইতকৈ লাভজনক ব্যৱসায়। আপোনালোকে যদি মুদিকাৰ বিজনেছ নকৰে, অকল কাষ্টমাৰো হয় ইয়াৰে, অকল যদি আপোনালোকে ইউজ কৰে ইয়াৰ প্ৰডাক্ট, তেতিয়া কিন্তু আপোনালোকৰ ইমানখিনি লাভ আছে। তো আশা কৰিছোঁ আপোনালোকে কাষ্টমাৰ বেনিফিটটো বা কাষ্টমাৰৰ কি লাভ হয় এইটো বুজি পাইছে। নেক্সট ভিডিঅ'ত মই ইয়াৰ জৰিয়তে আমি কেনেকৈ বিজনেছ এটা কৰিব পাৰোঁ। তো মুদিকেয়াৰ বিজনেছ কৰি বহুত লাখ লাখ টকা ইনকাম কৰি আছে, এইটো সকলোৱে জনা কথা, গুগলত চাৰ্চ কৰিলে গম পাব, লাখ লাখ টকা ইনকাম কৰি আছে। তো প্লেন কিন্তু এটাই, এনেকুৱাই প্লেন। তো বিজনেছ প্লেনটো আমি নেক্সট যিবিলাকে বিজনেছ কৰোঁ বুলি ভাবি আছে, নেক্সট ভিডিঅ'ত আমি এই ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ মুদিকেয়াৰৰ বিজনেছ প্লেনটো কি, কেনেকৈ বিজনেছ কৰিলে কি লাভ হয় ইয়াতে। তো এইটো আছিল কাষ্টমাৰ বেনিফিট। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে, কাৰণ মই একেবাৰে সহজ সৰল ভাষাত আপোনালোকক বুজোৱাৰ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে বুজি পাইছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ টিম মেম্বাৰৰ লগত শ্বেয়াৰ কৰক, যাতে ভিডিঅ'টো সকলোৱে বুজি পায়। কাৰণ হিন্দী বা ইংলিছত কিন্তু বহুত ভিডিঅ' আছে, কিন্তু অসমীয়াত ভিডিঅ' মানে কোনো নবনায় মুদিকেয়াৰৰ সম্পৰ্কে। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কৰক, আৰু আগন্তুক সময়ত যদি এনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে অসমীয়াত, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব।